আবেগ অনুভূতিসমূহ আমাৰ সম্পূৰ্ণ নিজা সম্ভাৰ। আবেগ অনুভূতি আমাক চিৰ নতুন প্ৰাণ চঞ্চল আৰু সৃষ্টিকামী কৰি ৰাখিছে। জীৱ জন্তুৰ মাজতো আবেগ অনুভূতি আছে, কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে। কিন্তু বহু সময়ত দেখা যায় মানুহৰ চিৰলগৰীয়া আবেগ অনুভূতিয়ে মানুহক এনে অথান্তৰ কৰিব পাৰে যি কেতিয়াবা অতিকে চিন্তাজনক হৈ পৰে। এই ক্ষেত্ৰত আবেগ অনুভূতিৰ বিষয়ে সম্যক জ্ঞানে আমাক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। 1970 চনত মনোবিজ্ঞানী পল একমেনে মানুহৰ 6 ধৰণৰ মৌলিক আবেগৰ বিষয়ে বৰ্ণনা কৰিছিল। তেখেতৰ মতে আবেগে আমাক কোনো গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে সন্মুখীন হ'বলৈ সেই বিষয়ে নভবাকৈ আমাক সাজু কৰে। তেখেতৰ দ্বাৰা বৰ্ণিত এই প্ৰাথমিক আবেগসমূহৰ বিষয়ে আজি ক'ব বিচাৰিম। পোনপ্ৰথমে ক'ব বিচৰা আবেগটো হৈছে খং বা ক্ৰোধ। খং হৈছে মানুহৰ আটাইতকৈ আদিম আবেগ, য'ত ব্যক্তিৰ অন্যৰ প্ৰতি শত্ৰুতা, বিক্ষোভ আৰু অসহ্যকৰ অনুভূতিৰ বহিঃপ্ৰকাশ ঘটে। খং উঠিলে হাতলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়, যাতে প্ৰত্যাক্ৰমণৰ সুযোগ পোৱা যায়। নাড়ী স্পন্দন বৃদ্ধি হয়। নিৰ্গত হোৱা এড্ৰিনেলিন হৰমনে শৰীৰত শক্তি বৃদ্ধি কৰে, শৰীৰক বলিয়ান কৰি তোলে। ভয়ৰ দৰে ক্ৰোধো ব্যক্তিৰ নিৰাপত্তাৰ লগত জড়িত এক আবেগ, য'ত ফাইট আৰু ফ্লাইট প্ৰতিক্ৰিয়াৰ উদ্ভৱ। যদিও ক্ৰোধক এক ঋণাত্মক আবেগ হিচাপে গণ্য কৰা যায়, বহু সময়ত ই কোনো সমস্যা সমাধানৰ বাট মুকলি কৰে, যদিহে তাক প্ৰকৃত দিশ প্ৰদান কৰা হয়। কিন্তু বেছিভাগ সময়তে ই এক নতুন সমস্যাৰো উদ্ভৱ কৰিব পাৰে। সেয়ে খঙৰ বহিঃপ্ৰকাশত সদায় সাৱধান হোৱা উচিত। এতিয়া ক'ব বিচৰা নেক্সট আবেগটো হৈছে ভয় বা আতংক। ভয় হৈছে এক প্ৰকাৰৰ শক্তিশালী আবেগ, যিটো মানুহৰ নিৰাপত্তা আৰু জীয়াই থকাৰ অনুভূতিৰ লগত সংলগ্ন। ভয় লাগিলে মানুহৰ ডাঙৰ মাংসপেশীসমূহ যেনে ভৰিৰ পেশীলৈ ৰক্ত সঞ্চালিত হয়, যাতে ব্যক্তি পিছুৱাই আহিব পাৰে। খন্তেক সময়লৈ মুখমণ্ডল ফেটা পৰে, ব্যক্তি নিশ্চল হৈ পৰে। পৰিৱৰ্তিত কাৰ্যপন্থাৰ বাবে ব্যক্তি সাজু হয়, ইয়াক ফাইট আৰু ফ্লাইট প্ৰতিক্ৰিয়া বোলা হয়। অৰ্থাৎ হয় ব্যক্তি যুদ্ধ কৰিব, নহয় পলাব। ব্যক্তিভেদে ভয় আৰু আতংকৰ প্ৰতি প্ৰত্যুত্তৰ বেলেগ হ'ব পাৰে। কিছুমানে সামান্য প্ৰতিকূলতাতেই ভয় বিহ্বল হৈ পৰে, আনহাতে অন্য কিছুমানে শান্ত সমাহিতভাৱে তাক মোকাবিলা কৰে। বহুতে ভয় লগা ঘটনা বা খেলত জড়িত হৈ আনন্দ অনুভৱ কৰে। অন্য কিছুমানে ভয়ক প্ৰত্যাহ্বান জনায়, ভয় নিৰ্মূলত ফলপ্ৰসূ হোৱা দেখা যায়। এতিয়া ক'ব বিচৰা নেক্সট আবেগটো হৈছে সুখ বা আনন্দ। এই আবেগটোৰ প্ৰতি মানুহৰ হাবিয়াস আটাইতকৈ বেছি। সুখ বা আনন্দৰ মুহূৰ্তত ব্যক্তিৰ ঋণাত্মক শক্তিসমূহ প্ৰশমিত হয়, ইতিবাচক শক্তিসমূহ জাগ্ৰত হয়। মুখলৈ এক স্বতঃস্ফূৰ্ত হাঁহি বিৰঙি উঠে, শৰীৰলৈ এক শান্ত সমাহিত ভাৱ প্ৰবাহিত হয়, যিয়ে লক্ষ্য অভিমুখে আমাক ধাৱমান হ'বলৈ উৎসাহিত কৰে। সুখে মানুহৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে প্ৰেম বা ভালপোৱাক যদিও এক শক্তিশালী আবেগ বুলি ভবা যায়, দৰাচলতে ইয়াক অন্য কিছুমান আবেগৰ সমষ্টিত গঢ় লৈ উঠা এক মিঠা অনামী অনুভৱ, য'ত ব্যক্তিৰ খং আৰু ভয়ৰ বিপৰীতে মুখত অন্য এক অভিব্যক্তিৰ প্ৰকাশ ঘটে। এতিয়া ক'ব বিচৰা নেক্সট আবেগটো হৈছে আশ্চৰ্য। কোনো অপ্ৰত্যাশিত ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰকাশ পোৱা ক্ষণিক অনুভূতি হৈছে আশ্চৰ্য। ইতিবাচক, নেতিবাচক অথবা দুই ধৰণৰ হ'ব পাৰে। বিস্ময়ত অভিভূত হৈ উঠিলে ভ্ৰু ওপৰলৈ উঠে, ফলত চকুৰ পৰিসৰ বৃদ্ধি হোৱাত অধিক পৰিমাণৰ ৰশ্মি ৰেটিনাত খুন্দা মাৰে। এই বিষয়বস্তুৰ ওপৰত অধিক তথ্য প্ৰদান কৰাৰ সহায়ক হয়, যাতে পৰৱৰ্তী কাৰ্যপন্থা ভালদৰে ল'ব পৰা যায়। এই আবেগেও ফাইট আৰু ফ্লাইট প্ৰতিক্ৰিয়াৰ জন্ম দিয়ে। এতিয়া ক'ব বিচৰা নেক্সট আবেগটো হৈছে বিষাদ। বিষাদ হৈছে ব্যক্তিৰ আশাহত, নিৰুৎসাহজনক, ক্ষোভিত অৱস্থা, য'ত তেওঁ ক্ষণিক সময়ৰ বাবে আগ্ৰহ হেৰুৱাই পেলায়। বিষণ্ণ অৱস্থাত ব্যক্তিয়ে কোনো আঘাত বা ক্ষতি সহ্য কৰিব পৰা শক্তি আহৰণ কৰে। ব্যক্তি হতোদ্যম হৈ পৰাৰ ফলত শক্তি আৰু উৎসাহৰ অভাৱ অনুভূত হয়। শৰীৰৰ মেটাবলিজম অৱনমিত হোৱা শক্তি ৰাহি হয়, যাতে ন-শক্তিৰ উদয় হ'লে ন-আঁচনি আৰু উৎসাহেৰে আগবাঢ়িব পাৰে। এতিয়া ক'ব বিচৰা নেক্সট আবেগটো হৈছে ঘৃণা বা কদৰ্য। পল একমেনে উল্লেখ কৰা ছবিধ মৌলিক আবেগৰ অন্যতম এই আবেগবিধ উদ্ভৱ হ'লে ব্যক্তিয়ে মুখমণ্ডল ঘূৰাই পেলায়, ভাৱৰ উদ্ভৱ হয়, নাক কোচ খায়। ই বিভিন্ন উৎসৰ পৰা হ'ব পাৰে, যেনে কোনো অপ্ৰীতিকৰ ঘ্ৰাণ, সোৱাদ আৰু দৰ্শনৰ উপস্থিতি। সেয়েহে ই শৰীৰত হ'ব পৰা কোনো ক্ষতিৰ বিষয়ে সংকেত বহন কৰে। ঠিক তেনেদৰে ঘৃণা কোনো ব্যক্তি বিশেষৰ প্ৰতি হ'ব পাৰে, যদি সেই ব্যক্তি বিশেষৰ মাজত কোনো অনৈতিক বা অৰুচিকৰ কাৰ্যকলাপ দেখা পোৱা যায়। পল একমেন আৰু তেখেতৰ ছাত্ৰসকলে পিছত অন্য ভালেকেইবিধ আবেগ এই তালিকাত অন্তৰ্ভুক্ত কৰে, কিন্তু
উল্লেখ কৰে যে এই আৱেগসমূহ ব্যক্তিৰ মুখমণ্ডলত অভিব্যক্ত হ'বই লাগিব বুলি কোনো কথা নাই। এই আৱেগসমূহ হৈছে আমোদ বা ৰং ধেমালি, গৌৰৱ, সন্তোষ বা সন্তুষ্টি, লজ্জা, অস্বস্তি, গ্লানি, ৰোমাঞ্চ আৰু উত্তেজনা। আনহাতে বিখ্যাত মনোবিজ্ঞানী ৰবাৰ্ট প্লুটচিকে এক আৱেগৰ চকৰি তৈয়াৰ কৰে, যাক ৰঙৰ তুলিকাৰে গঢ়া এক বাৰেবৰণীয়া চিত্ৰ বুলিব পাৰি। যিদৰে নানান ৰঙৰ সংমিশ্ৰণত এক ছায়াচিত্ৰ তৈয়াৰ হয়, তেনেদৰে বিভিন্ন আৱেগৰ সমষ্টিৰে এক নিৰ্দিষ্ট অনুভৱৰ সৃষ্টি হয়। যেনে ধৰক আনন্দ আৰু বিশ্বাস মিলনত প্ৰেম ভাৱে ঠন ধৰি উঠে। এই আৱেগ অনুভূতি প্ৰকাশত আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা আৰু সাংস্কৃতিক মূল্যবোধে এক উল্লেখনীয় ভূমিকা আগবঢ়ায়। মানৱ সভ্যতাৰ বিৱৰ্তন কালত আমাৰ চিন্তা চৰ্চা আৰু ৰুচিবোধে আমাৰ আৱেগ অনুভূতিৰ বিৱৰ্তন আনি দিছে। প্ৰাচীন মানুহৰ জীৱনত ভয় আৰু সন্ত্ৰাসে যিদৰে প্ৰভাৱিত কৰিছিল, এতিয়া নিশ্চয়কৈ নকৰে। আধুনিক সভ্যতাৰ বিৱৰ্তনৰ ফলত আৱেগ অনুভূতিসমূহ অধিক সূক্ষ্ম আৰু সাৱলীল ৰূপ ধাৰণ কৰিছে। এইখিনিতে আমি সততে সন্মুখীন হোৱা এক ধৰ্ম সংকটৰ বিষয়ে ক'ব ওলাইছোঁ। সেয়া হৈছে আমাৰ আৱেগিক মন আৰু যুক্তিবাদী মন যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। কোনটো সময়ত কোনে হাৰে কোন জিকে ক'ব নোৱাৰে, কিন্তু দুয়োটাই আনটোৰ অবিহনে আধৰুৱা। কিন্তু কোনোবাটোৰ আধিক্যও কেতিয়াবা অথন্ত ঘটাবলৈ সক্ষম। আনহাতে দুয়োটাৰ সুষম অৱস্থাত যিকোনো সমস্যাৰ সমাধান হোৱাটো সম্ভৱপৰ হৈ উঠে। আশা কৰিছোঁ আৱেগ অনুভূতিসমূহৰ বিষয়ে আপুনি এক থুলমূল ধাৰণা পালে। এইখিনিতে মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।